মোৰ টেঙা মোৱা নিজে খেতি কৰিছোঁ, নিজেও খাইছোঁ, লোককো দিছোঁ। এতিয়া টেঙা মোৱা কাটিছোঁ লোকক দিবলৈ। আপোনালোকেও নিজে নিজে কৰিবচোন, ভাত বনাব ছিঙি পেলাই খাবলৈ। আপোনালোকৰ ঘৰত আছে নাই বাৰু? জনাব। আৰু লগতে আইসকলক কৈছোঁ, মানুহজনলৈ খেতি কৰিবলৈ নথৈ নিজেও কৰিব পাৰে, এনেকৈ কৰিব। এইবোৰ চব ময়ে কৰিছোঁ। ধন্যবাদ বুলি কয়। তাৰপিছতে এইপিনে কেৰেলা খেতি কৰিছোঁ। এটা দুটা লাগিছে, এয়া লাগিবলৈ আৰম্ভ কৰিছে। কেইটামান টেঙা মই বেছিকৈ লৈছোঁ, ঘৰলৈও লাগিব, লোককো দিব লাগিব। তললৈ সোমাই যাব, এতিয়া তললৈ সোমাই যাবি এতিয়া। নামিবি কৈছোঁ নাই, দ আছে নহয় এইফালে, পাৰিবি নেকি বা? এইফালে ভাতকেৰেলা বগাইছে। এয়া ভেন্দি ৰুইছোঁ, তাৰ মাজে মাজে কচু দিছোঁ। যথেষ্ট ছিঙিব পৰা হৈছে। এয়া দাংবডি, এয়া ৰহৰ দাইল, ৰহৰ দাইলৰ গছ এয়া। এইবোৰ কচু দিছোঁ। এয়া ভেন্দি, কচু মাজে মাজে ভেন্দি, ৰহৰ দাইলো দিছোঁ। লগতে এইজোপা ভোল, তুৰৈ, এইজোপা ভেন্দি দি দিছোঁ, ভাতকেৰেলা দি দিছোঁ আৰু দাংবডিও দিছোঁ মাজে মাজে। আপোনালোকেও এনেকৈ কৰিবচোন। এইবিলাক ময়ে কৰিছোঁ, নিজে কোৰ মাৰি মাৰি গোবৰ দি পেলাই। ইমান দীঘল নহয়, খাদ্য হৈ যায়, খাদ্য ইমান দীঘল নহয় নহয়, ভিডিঅ' ল'ব নোৱাৰে।